নমস্কাৰ বন্ধুসকল কামাখ্যা বায়োফিল্ডছ প্ৰাইভেট লিমিটেড চমুকৈ এথানেল কোম্পানী দৰং জিলাৰ ডুমুনিচকীৰ শিঙিমাৰীত আজিৰ পৰা ৩-৪ বছৰ আগতে এই কোম্পানীটো স্থাপন কৰা হয়। এই কোম্পানীটিৰ মাটিখিনি প্ৰদান কৰে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড নামৰ অসম চৰকাৰৰ এটি উদ্যোগিক সংস্থাই AIDC। এই কোম্পানীটো স্থাপন কৰাৰ প্ৰাক মুহূৰ্তত বহুকেইটা অনুমোদনৰ প্ৰয়োজন হয়। প্ৰথম স্থানীয় ৰাইজৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ ল'ব লাগে, মানে পঞ্চায়তৰ NOC নো অবজেকশ্যন চাৰ্টিফিকেট। পঞ্চায়তে এই NOCখন দিওঁতে বৃহত্তৰ এই অঞ্চলবাসীৰ লগত আলাপ আলোচনা কৰি সেই NOCখন দিছিলনে? যদি আলাপ আলোচনা কৰি এই NOCখন দিয়া নাই, তেতিয়াহ'লে জিলা প্ৰশাসনে কেনেকৈ এই NOCখন প্ৰদান কৰিলে? এই কোম্পানীটো স্থাপন হওঁতে চৰকাৰী নীতি তথা পৰিৱেশ আইন মানি চলিছিলনে? কোম্পানীটো স্থাপন হওঁতে চৰকাৰী নীতি তথা পৰিৱেশ আইন মানি চলিছিলনে? এথানেল কোম্পানীৰ পৰা জনবসতিপূৰ্ণ এলেকালৈ কিমান দূৰত্ব হ'ব লাগে? কোম্পানীৰ গাতে লাগি থকা শিঙিমাৰীৰ দূৰত্ব কিমান? প্ৰিয় বন্ধুসকল, আপোনালোকে জানেনে 500 মিটাৰৰ পৰা 1 কিলোমিটাৰ দূৰত্বত এই কোম্পানী স্থাপন হ'ব নোৱাৰে। তাৰমানে 500 মিটাৰৰ পৰা 1 কিলোমিটাৰ দূৰত্বতহে এই কোম্পানীটো স্থাপন কৰিব পাৰে। কিন্তু শিঙিমাৰীৰ গাতে লাগি থকা এই এথানেল কোম্পানীৰ এই জনবসতিপূৰ্ণ এলেকাৰ পৰা দূৰত্ব কিমান? এয়াও এক প্ৰশ্ন নহয়নে? দ্বিতীয়তে, বিদ্যালয়, চিকিৎসালয় আৰু ধৰ্মীয় স্থানৰ পৰা 1 কিলোমিটাৰ দূৰত্বত কোম্পানী স্থাপন হ'ব লাগে। কিন্তু 200 মিটাৰ ওচৰতে লাগি থকা ধৰ্মীয় স্থান আৰু স্কুল নাই জানো? এয়াও প্ৰশ্ন। লগতে নদী, জলাশয়, বনাঞ্চলৰ পৰা 500 মিটাৰৰ পৰা 1 কিলোমিটাৰ দূৰত্বত এথানেল কোম্পানী স্থাপন কৰিব লাগে। কিন্তু কেন্দুগুৰি জলাশয়, বিলপুতি কোম্পানীটো স্থাপন কৰা হোৱা নাইনে? লগতে এথানেল উদ্যোগৰ বাবে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট EIR অধীনত পৰিৱেশ নিয়ন্ত্ৰণৰ কিছুমান নিৰ্দিষ্ট নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড CPCB, ষ্টেট পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড SPCBৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। EIR অধীনত মূল দুখন নিয়ন্ত্ৰণ মানদণ্ডসমূহ হৈছে এয়াৰ পলিউশ্যন কণ্ট্ৰল, পাৰ্টিকুলেট মেটাৰ, ধূলিকণা 100 mg/nm³, ছালফাৰ ডাই অক্সাইড 100 ppm, নাইট্ৰজেন অক্সাইড 50 ppm, VOC 20 ppm, কাৰ্বন মন অক্সাইড 150 mg/nm³, ষ্টেগ হাইট, ধোঁৱা নিৰ্গমনৰ চিমনিৰ উচ্চতা থাকিব লাগে 30 মিটাৰ বইলাৰ কেপাচিটি অনুসৰি। এই যে হিচাপবোৰ মই আপোনালোকৰ আগত দাঙি ধৰি আছোঁ, এইবিলাক হ'ল মানদণ্ড। এইখিনি পৰ্যায়লৈকে এই পদাৰ্থবিলাক নিৰ্গমন হ'ব পাৰে, বা বায়ু প্ৰদূষণ হওক, পানীৰ প্ৰদূষণ হওক, শব্দ প্ৰদূষণ হওক, এনেধৰণৰ মানদণ্ড চৰকাৰী নীতিমতে থাকিব লাগে। এইবাৰ মই আহোঁ পানী দূষণ নিয়ন্ত্ৰণলৈ। ৱাটাৰ পলিউশ্যন কণ্ট্ৰল থাকিব লাগিব। COD কেমিকেল অক্সিজেন ডিমাণ্ড 250 mg/লিটাৰ, BOD বায়'কেমিকেল অক্সিজেন ডিমাণ্ড 30 mg/লিটাৰ, TDS টোটেল ডিছল্ভড ছলিডছ 2100 mg/লিটাৰ। pHৰ মান থাকিব লাগিব 6.5 to 8.5, আৰু অইল এণ্ড গ্ৰীছ 10 mg/লিটাৰ, আৰু ইফ্লুৱেণ্ট ট্ৰিটমেণ্ট প্লাণ্ট ETP বাধ্যতামূলক, মানে আৱৰ্জনা প্ৰস্তুতকৰণ কেন্দ্ৰ বা বৰ্জ্যপানী পৰিষ্কাৰ কেন্দ্ৰ থকাটো বাধ্যতামূলক। আপোনালোকে আটাই এইখিনি ভালদৰে তথ্য ভিত্তিত আপোনালোকক কৈছোঁ। এই এথানেল কোম্পানীটোৱে আমাক কেনেদৰে ইয়াত স্থাপন কৰা হ'ল, চৰকাৰীভাৱে সঠিক ইয়াৰ NOC আনি বা চাৰ্টিফিকেট আনি এই কোম্পানীটো স্থাপন কৰা হৈছে। মানে শব্দ দূষণ নিয়ন্ত্ৰণ, নইজ পলিউশ্যন কণ্ট্ৰল, ইয়াৰ মানদণ্ড কিমান আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ডে টাইম দিনৰ পোহৰত 75 dBA, দিনৰ পোহৰত শব্দ স্তৰ 75 dBৰ ভিতৰত হোৱাটো চৰকাৰী অনুমোদিত, এইটো চৰকাৰী নিয়ম। নাইট টাইম 70 dBA, ৰাতিৰ এন্ধাৰত শব্দ স্তৰ 70 dBৰ ভিতৰত হোৱাটো অনুমোদিত। আপোনালোকে জানে এতিয়া এথানেলে কিমান শব্দ বাহিৰলৈ পঠাই আছে, এইটো আমি গম পাম। নইজ বেৰিয়াৰ আৰু গ্ৰীণ বেল্ট স্থাপন কৰিব লাগিব। নইজ বেৰিয়াৰ মানে শব্দ কমাবলৈ কাঁচ বা কংক্ৰিটেৰে কিবা বাধাৰ সৃষ্টি কৰিব লাগিব এথানেল কৰ্তৃপক্ষই। আৰু গ্ৰীণ বেল্ট হৈছে গছ-গছনি ৰোপণ কৰি স্থানীয় মানুহখিনিৰ বাবে এক তৈয়াৰ সৃষ্টি কৰা, যিটোৰ দ্বাৰা শব্দ নিয়ন্ত্ৰণ কিছু সহায়ক হয়। বন্ধুসকল, আপোনালোকক জনালোৱে যে এথানেল কোম্পানীৰ পৰা নিৰ্গত হোৱা শব্দ হওক, পানী প্ৰদূষণ হওক বা বায়ু প্ৰদূষণ হওক, এইবিলাকৰ চৰকাৰী পৰিৱেশ আইন মতে মানদণ্ড কিমান, বা তেওঁলোকে এতিয়া কিমান শব্দ কি ডেচিবেলত পঠাই আছে, পানী প্ৰদূষণ কিমান হৈ আছে, এথানেল কোম্পানীটোৰ চৰকাৰী নীতি নিৰ্দেশনা মতে সাংবিধানিকভাৱে ইয়াত অনুষ্ঠিত বা স্থাপন কৰিছেনে? পঞ্চায়তে তেওঁলোকক যি NOC দিলে এয়া আইনসন্মতভাৱে দিছেনে? এইবুলি আপোনালোকক ক'ব খুজিছোঁ এথানেল কোম্পানীটোৰ দ্বাৰা আমাৰ কি কি অসুবিধা হ'ব পাৰে। এইবুলি মই ক'ব খুজিছোঁ এথানেল কোম্পানীৰ পৰা নিৰ্গত হোৱা এই ক'লা ধোঁৱা, গন্ধ, ছাই
বা অন্যান্য যিবিলাক পদাৰ্থ তাৰ পৰা নিৰ্গত হয়, বায়ুৰ লগত যিবিলাক মিহলি হয়, এইবিলাকৰ পৰা আমাৰ স্বাস্থ্য কেনেকুৱা হ'ব? এথানেল উৎপাদন আৰু ব্যৱহাৰৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ৰোগ আৰু সমস্যা হ'ব পাৰে। এথানেল উৎপাদনৰ সময়ত নিৰ্গত ভলাটাইল অৰ্গেনিক কম্পাউণ্ড VOCH বায়ুত মিহলি হৈ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ আস্থামাৰ ৰোগীসকলৰ অসুবিধা হ'ব পাৰে। ধূলি আৰু ৰাসায়নিক বাষ্প শ্বাসত লৈ কাশী আৰু ফুসফুসৰ সমস্যা হ'ব পাৰে। এথানেলৰ বাষ্প আৰু গোন্ধত বেছি সময় থাকিলে মাথাৰ বিষ হ'ব পাৰে। লগতে মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰিব পাৰে। লিভাৰ ডেমেজ হ'ব পাৰে কাৰণ এক্সপ'জাৰৰ ফলত যকৃতত বেছি চাপ পৰে আৰু ইয়াৰ কাৰ্যক্ষমতা কমিব পাৰে। কিডনীৰ সমস্যা হ'ব পাৰে কাৰণ বিষাক্ত পদাৰ্থবোৰৰ বাবে কিডনীৰ প্ৰভাৱ পৰে আৰু কিডনী বেয়া হ'ব পাৰে। বিষাক্ত পদাৰ্থবোৰৰ বাবে ছালৰ ৰোগ হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা, দীঘলীয়া সময়ৰ বাবে যদি আমাৰ ইয়াৰ বিজ্ঞানসন্মতভাৱে যদি চৰকাৰী নীতিমতে তেওঁলোকে যদি এই মানদণ্ডত নচলে, তেতিয়াহ'লে আমাৰ কেঞ্চাৰো হ'ব পাৰে। প্ৰিয় বন্ধুসকল, আপোনালোকক মই ডাটাবেচিছ এইবিলাক দেখুৱালোঁ। আপোনালোকে পৰীক্ষা কৰিব পাৰে। বহুত অধ্যয়ন কৰি আপোনালোকৰ মাজত এই ভিডিঅ'টো দিলোঁ। প্ৰথম অৱস্থাত যে কেনেদৰে ইয়াত NOC পালে, দ্বিতীয়তে তাৰ পৰা কিমান ডেচিবেলত শব্দ পঠাব পাৰে, বায়ু কিমান প্ৰদূষণ কৰিব পাৰে, তাৰ মানদণ্ড কিমান, মাত্ৰা কিমান, বা শব্দ হওক, গন্ধ হওক বা ওচৰে পাজৰে জলাশয় পুতি কেনেদৰে তেওঁলোকে NOC পালে, এই আটাইবিলাক উঠালোঁ। এতিয়া প্ৰশ্ন হ'ল ৰাইজৰ, আপোনালোকলৈ এই ভিডিঅ'টো এৰিলোঁ। আপোনালোকে এই ভিডিঅ'টো পুংখানুপুংখভাৱে চাব পাৰে। যদি কিবা ভুল ভ্ৰান্তি থাকে আপোনালোকে উনুকাই দিব পাৰে। সদুশেষত বৃহত্তৰ ডুমুনিচকীৰ লগতে দৰং কামৰূপৰ সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰি আজিৰ বাবে এই ভিডিঅ'টো এৰিছোঁ।